নমো নমঃ সুপ্রভাতম শ্রীমদ ভগবত গীতামৃত আজি শ্রীমদ ভগবত গীতাৰ ধ্যান যোগ নামৰ ৬ষ্ঠ অধ্যায়ৰ ৫৫ সংখ্যক শ্লোকফাকি হৈছে এনেধৰণৰ শনৈঃ শনৈৰুপৰমেদ বুদ্ধ্যা ধৃতি গৃহীতয়া আত্মসংস্থং মনঃ কৃত্বা ন কিঞ্চিদপি চিন্তয়েত। এই বিশিষ্ট শ্লোকফাকিৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ বিশ্বাসৰ দ্বাৰা পৰিচালিত বুদ্ধিৰে ক্ৰমান্বয়ে ধীৰে পদক্ষেপেৰে আগবাঢ়ি গৈ সমাধিস্থ হ'ব লাগে। মনটোক কেৱল আত্মাৰ উপলব্ধিতেই নিমগ্ন ৰাখিব লাগে আৰু মনটোৱে আন একো কথা চিন্তা কৰিব নালাগে বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকফাকিৰ অৱতাৰণা কৰিছে। পূৰ্বৱৰ্তী শ্লোকত মনৰ যি দৃঢ়তা আৰু এই দৃঢ়তাৰ লগত থকা যি যোগাভ্যাস, সমাধিস্থ পুৰুষৰ যি ধৈৰ্য শক্তি, সেই সম্পৰ্কে সুন্দৰকৈ বিভিন্ন উদাহৰণৰ দ্বাৰা উপস্থাপন কৰিছে, য'ত ভক্তিযোগৰ অভ্যাসৰ যি কঠিনতা, সেই কঠিনতা সম্পৰ্কেও ইয়াতে স্পষ্টভাৱে উল্লেখ কৰিছে। আৰু সেই প্ৰসংগত ভাষ্যকাৰে উল্লেখ কৰিছে যে প্ৰকৃত বিশ্বাস আৰু বুদ্ধিৰ সহযোগিতাত ইন্দ্ৰিয়সমূহক ক্ৰমান্বয়ে নিয়ন্ত্ৰিত কৰিব লাগে। ইয়াকেই বোলা হয় প্ৰত্যাহাৰ, অৰ্থাৎ যি আমাৰ অষ্টাংগ যোগ আছে যোগ দৰ্শনৰ, যম, নিয়ম, আসন, প্ৰণায়াম, প্ৰত্যাহাৰ, ধাৰণা, ধ্যান, সমাধি। এই যি প্ৰত্যাহাৰ বোলা বস্তু আছে, ত্যাগ কৰাৰ কথাটো মানে ইন্দ্ৰিয় সংযমৰ দ্বাৰা ক্ৰমান্বয়ে নিয়ন্ত্ৰণ কৰি থকা যি প্ৰক্ৰিয়া, সেই সহযোগিতাক ইয়াতে প্ৰত্যাহাৰ বুলি উল্লেখ কৰিছে। বিশ্বাস, ধ্যান আৰু ইন্দ্ৰিয়ৰ সংযমতাৰ সহায়ত মনটোক নিয়ন্ত্ৰিত কৰিলে যি সমাধিৰ স্তৰ লাভ কৰে, তেনে এটা অৱস্থাত জীৱনৰ জাগতিক চিন্তাৰ মাজত সোমাই পৰাৰ আৰু কোনো ভয় নাথাকে। আন কথাৰে ক'বলৈ হ'লে পাৰ্থিৱ দেহটোক থাকে মানে জড় পদাৰ্থৰ লগত অলপ সম্পৰ্ক থাকে যদিও বাসনা পূৰণ কৰাৰ কথা ভাবি থাকিবলগীয়া নহয়। পৰমাত্মাৰ উপলব্ধিৰ ফলত লাভ কৰা আনন্দৰ বাহিৰে আন বেলেগ আনন্দ বিচাৰিবলগীয়া নহয়। অৰ্থাৎ কৃষ্ণৰ চিন্তাত যি নিমগ্ন হৈ এই কাৰ্য সম্পূৰ্ণ কৰা হয়, সেই পৰমাত্মাৰ উপলব্ধি হোৱাৰ ফলত যি আনন্দ লাভ হয়, সেই আনন্দৰ বাহিৰে অন্য আনন্দৰ কোনো প্ৰয়োজন নহয় বা বিচাৰিবলগীয়া নহয় বুলি ইয়াতে উল্লেখ কৰিছে। আৰু সেই প্ৰসংগত ইয়াতে উল্লেখ কৰিছে যে কৃষ্ণ ভাৱনাৰ অনুশীলন কৰিলেই পোনে পোনে এনে এটা স্তৰত উপনীত হ'বলগীয়া হৈ পৰে বুলি ইয়াতে ভাষ্যকাৰে সুন্দৰকৈ উপস্থাপন কৰিছে। এয়াই শ্লোকফাকিৰ সৰল গুণাৰ্থ। আৰু এই শ্লোকফাকিৰ লগতে উল্লেখ কৰা অনুসৰি যি আমাৰ অষ্টাংগ যোগ সাধন আছে, এই অষ্টাংগ যোগৰ ভিতৰত যি এই যম সাধনাৰ পৰা যি নিয়ম সাধনা আছে, শৌচ, সন্তোষ, তপ, স্বাধ্যায়, ঈশ্বৰ প্ৰণিধান, সেই অহিংসা, সত্য, অস্তেয়, ব্ৰহ্মচৰ্য, পৰিগ্ৰহ, সেই গোটেইখিনিয়ে ইয়াতে যোগ সাধনাৰ পৰম অংগ বুলি ইয়াতে উল্লেখ কৰিছে। এই শ্লোকফাকিৰ সৰল গুণাৰ্থৰ ভিতৰত উপস্থাপন কৰিব পাৰি। ধন্যবাদ।